Dear students, আজি তোমালোকলৈ লৈ আহিছো HSLC exam 2018 ৰ মাল্টিপল চইচ কুৱেশ্যনৰ 15টা কুৱেশ্যনছ আশা কৰো ইয়াৰ দ্বাৰা তোমালোকৰ MCQ ৰ কনসেপ্ট কিছু হলেও ক্লিয়াৰ হ'ব ভিডিওটো আৰম্ভ কৰো আহা এয়া 2018 ৰ জেনাৰেল মেথছৰ কুৱেশ্যন পেপাৰখন লৈছো ইয়াতে কুৱেশ্যন নম্বৰ 1 টো চোৱা The number of decimal places after which the decimal expansion of the rational number 14,588 by 625 will terminate is. After the decimal place আমাৰ উলিয়াব লাগে তো আমি অকনমান সলভ কৰিম আহা এটো কিমান দিছে তোমাৰ কিউ ডিনোমিনেটৰটো সাম ডিনোমিনেটৰ কি আছে 625 আছে এতিয়া চোৱা ইয়াতে আমি যদি এটো সিম্পলিফাই কৰিলে এটো তোমাৰ কি হ'ব 5 to the power 4 হ'ব 5 to the power 4 এতিয়া চোৱা এটো কিউ ফৰ্মটো 5 to the power 4 হৈছে আৰু যদি এটো আমি টাৰ্মিনেট ডেসিমলটো উলিয়াব যাও তেতিয়া ইয়াৰে হাইয়েস্ট পাৱাৰটো আমি কাউন্ট কৰিম 4 ডেসিমল প্লেছলৈকে নাম্বাৰটো আহিব কোৱেশ্চন নম্বৰ 2 Which one of the following is a rational number? তো ইয়াতে চাম আমি এটো কি হয় তোমাৰ irrational number হয় ৰুট ওভাৰটো ক্যান্সেল নহয় সোয়া ইয়াতে ৰুট টু তোমাৰ কি হয় ৰুট টু irrational number পাই টু irrational number এটো irrational number হয় ইয়াতে ৰুট ওভাৰ ক্যান্সেল নহয় সোয়া এটো irrational number হয় বাট ডি নাম্বাৰ অপচনটো সোয়া it is rational how root 3 by root over 27 এটা এটো root 3 by root over 27 মানে কি হয় 3 square into 3 আমি এই 3 টো বাহিৰত ওলাব 3 square to আমাৰ square root ৰ লগত ক্যান্সেল হৈ 3 টো বাহিৰত আহিছে আৰু এটা 3 ভিতৰত আহি root 3 হ'ব এই দুটা ক্যান্সেল হ'ল তো এটো 1/3 this is a rational number so D is the correct option question number 3 the product of the zeros of 4u square plus 8u is ইয়াতে কি কৈছে product of the zeros এই আকৌ একে খুদিছে product of the zeros আমাৰ পলিনোমিয়াল তো কি হয় এটো কোয়াড্ৰেটিক পলিনোমিয়াল হয় সো ইয়াৰে product of the zeros কি হয় c by a হয় এটা c টার্ম তো ইয়াতে সোয়া c টার্ম তো আছে নেকি নাই এটো তোমাৰ ax square plus bx only আছে তো c টার্ম তো নাই গটিকে 0 হ'ব 0/4 0 is your answer so correct option is D এতিয়া question number 4 to soa under what condition will ax square plus 5x plus 7 equal 0 be a quadratic equation মনত ৰাখিবা যদি এটো কোয়াড্ৰেটিক ইকুৱেশ্যন হ'ব লাগে তেতিয়া হলে এই টার্মটো থাকিব লাগিব a এর ভ্যালু যদি ইকুয়াল 0 লিখি পাও a এর ভ্যালুটো যদি 0 লিখো তেতিয়া এই টার্মটো না থাকে তোমাৰ সোয়া ax স্কয়ার টার্মটো মেইন ইয়াতে ডিপেন্ড কৰে ax স্কয়ার টার্মটো আমি চাব লাগিব তা a এর ভ্যালু আমি বাই চান্স 0 দি দিলো তেতিয়া হলে এই টার্মটো কি হৈ গল 0 হৈ গল যদি এই টার্মটো 0 হৈ যায় এটো এটা লিনিয়াৰ ইকুৱেশ্যন হ'ব গটিকে তোমাৰ a not equal to 0 is the condition তা যিকোনো ভ্যালু থাকিলে k লিখিলে তুমি k not equal to 0 লিখিবা তো x square ৰ টার্মটো থাকিব লাগিব D is the correct option question number 5 in triangle ABC angle A equal 90 degree AB equal 3 cm BC equal 5 cm and AD perpendicular to BC then the length of AD is ইয়াতে তোমাৰ triangle question number 5 এটো triangle তোমাৰ এটো right angle triangle হয় এটা right angle triangle angle a to কি হয় বুলি কৈছে 90 ডিগ্ৰী হয় তো এটো b লৈছো আৰু এটো c লৈছো এতিয়া ইয়াতে ab length টো কিমান হয় 3 cm হয় এতিয়া bc length টো কিমান দিছে তোমাৰ bc 5 cm হয় আকৌ তোমাৰ এটো সোয়া ইয়াতে এডাল পারপেন্ডিকুলার আকা কথা কৈছে আমাক এনেকুৱা কয় এডাল পারপেন্ডিকুলার হয় এটো কি হয় d হয় AD is perpendicular to BC হয় then the length of AD is AD length tour distance to উলিয়াব দিছে এতিয়া সোয়া প্ৰথমতে আমি এই ট্ৰায়াঙ্গল tour right angle triangle tour পৰা এই সাইড টো আমি উলিয়াই লওঁ তো ইয়াতে সোয়া এটো right angle triangle হলে কি হয় যে AC square Pythagoras formula perpendicular square plus base square equal hypotenuse BC square এতিয়া AC length টো আমি নাজানো তো BC square AB square তো আমি হিপিনে লৈ গৈছো AB square so ইয়াতে AC is equal to square root of BC square minus AB square হৈ গল তো BC ভ্যালু তো কি আছে তোমাৰ BC ভ্যালু তো 5 আছে
5 square minus এটো কি আছে 3 আছে আউটসাইডত সেন্টিমিটার লিখিবা 5 5 যা কিমান হল 25 minus 9 centimeter that is এটো কি হল 16 centimeter that is 4 centimeter is AC এতিয়া AC length to কিমান হয় 4 centimeter এতিয়া আমি area of the triangle উলিয়াম area of triangle ABC তো ইয়াতে কি হ'ব half into base to কি হয় AB 3 ডাইরেক্ট লিখিছো আমি আৰু এটো AC length to এটো হয় 4 centimeter square এটো কাটিলে তোমাৰ কি হ'ব 2 হ'ব that is 6 centimeter square এতিয়া আকৌ area of the triangle ABC আমি এবাৰ আমি কোনটো লৈছো সোৱা এবাৰ আমি এটো বেস লম আৰু এটো পারপেন্ডিকুলার লম area of the triangle এতিয়া এটা বেস তো তোমাৰ কি হ'ব বেস to half into base is BC now direct 5 লিখিব পাৰো আমি আৰু AD is the perpendicular তো এতিয়া সোৱা half into BC মানে কি হয় 5 into AD is equal to 6 centimeter square cross multiply কৰি দিয়া cross multiply কৰিলে কি হয় চাও হা ইয়াতে AD equal 6 into A2 to ইপিনে গলে কি হ'ব multiply হ'ব আৰু 5 to কি হ'ব divide হ'ব so 6 to the 12 by 5 centimeter is your answer correct option to tomar B hobo 12 by 5 6 number question the distance between the point 1,0 and 0,1 is distance formula coordinate geometry por ahise so distance formula ei duta pointer distance to ki hobo x2 minus x1 whole square plus y2 minus y1 whole square etu formula hoy তো x2 to কি হয় 0 minus 1 whole square plus 1 minus 0 whole square তো এটো কি হৈ গল minus 1 whole square হয় আৰু এটো plus 1 whole square হয় তো এটো কি হ'ব 1 plus 1 that is root 2 answer tomar B is the correct option question number 7 to soa the angle of elevation of the top of a tower from a point on the ground which is 30 meter away from the foot of the tower is 45 degree the height of the tower is ako he eke question aise etu tumalokor 9 chapter por aise etu chapter tumalokor syllabus ot nai ebar 2026 or syllabus ot nai to tapio etu jehetu question to aise explain kori thau yate etu angle ki koise 45 degree amar AB to উলিয়াব লাগে আৰু এটো C foot of the tower এটো foot of the tower পৰা ইয়াৰ পইণ্টৰ ডিসটেন্স টু কিমান দিছে 30 মিটাৰ সো এতিয়া ৰিলেশন টু সোৱা পারপেন্ডিকুলার বাই বেস কি হ'ব 1045 is equal to AB by BC হ'ব 1045 ৰ ভ্যালু কি হয় 1 হয় AB মানে আমি উলিয়াব লাগে আৰু এটো কি হয় তোমাৰ 30 মিটাৰ সো ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াতে তোমাৰ AB equal 30 meter এটা correct option tomar kunto hobo A is the correct option question number 8 if the circumference of a circle is 22 centimeter then the area of a quadrant of the circle is so circumference or formula 2 pi r is equal to 22 centimeter so itu r is equal to 22 by 2 pi r is equal to 22 2 into 22 ওপৰত এটো 7 টো ওপৰত লৈ গলো আমি আৰু এটো সেন্টিমিটাৰ হৈ গল 22 cancel so r is equal to 7 by 2 centimeter therefore area of quadrant what is the meaning of quadrant এটো যদি সার্কেল হয় ইয়াক 4 টা পার্টস কৰা তাৰ এটা পাৰ্টক quadrant বুলি কোৱা হয় এটা পাৰ্ট তো আমি ফৰ্মুলাটো লিখিম 1/4 of the circle মনত ৰাখিবা 1/4 22 by 7 এটো 7/2 into 7/2 centimeter square next it is cancel 11 hobo etu cancel hoise 4 to the 8 11 7 ja 77 centimeter square so correct option to kiman hobo A is the correct option 77 by 8 centimeter square question number 9
The wickets taken by a bowler in 8 cricket matches are as follow. ইয়াতে দিছে 8,0,1,6,2,1,2 mode of the data যোনটো নাম্বাৰ হায়েষ্ট টাইম আহিছে সেইটোকে মোড বুলি কোৱা হয় চোৱা ইয়াতে 2 highest frequency the distribution has the highest frequency 2 that is mode is 2 highest frequency চোৱা 2 বেছিবাৰ আহিছে আৰু ইয়াক কি বুলি কোৱা হয় মোড বুলি কোৱা হয় so C is the correct option it is 2 The probability of an event E plus the probability of the event not E plus দেখিছা ইয়াতে যেতিয়া প্লাস বা সাম এনেকুৱা ৱৰ্ড থাকে ইয়াৰ আনসাৰটো সদায় 1 হয় মনত ৰাখিবা ইয়াৰ কাৰেক্ট অপচনটো B হ'ব 11 number the value of 9 sec square 60 degree minus 9 tan square 60 degree is answer to তোমার 9 হবো D is the correct option 9 to common লোৱা ইয়াতে 9 to common ললে কি হয় 9 sec square 60 degree minus 9 tan square 60 degree so 9 is common from both sec square 60 degree minus tan square 60 degree it is 9 sec square 60 degree minus tan square 60 degree is 1 so it is 9 the correct option D 12 number question two cubes each of volume 64 centimeter cube are joined into in then the surface area of the resulting cuboid is এতিয়া ইয়াৰে ভলিউম দিছে এটা each cubeৰ volume 64 centimeter cube দিছে so volume of cube 64 centimeter cube volume মানে কি হয় কিউবৰ ভলিউম a cube হয় so এটো 4 centimeter whole cube হ'ব তো এৰ ভ্যালুটো কিমান হ'ব তোমাৰ 4 centimeter হ'ব এতিয়া কিউব দুটা এনেকে ইন টু ইন জয়েন কৰা কথা কৈছে তো এটো 4 4 4 plus 4 length to তোমাৰ কি হ'ব 8 হ'ব so length is equal to 8 centimeter breadth equal 4 centimeter and height equal কিমান হ'ব 4 centimeter therefore total surface area is কি হ'ব twice into length into breadth plus breadth into height আৰু plus height into length হ'ব এতিয়া ভ্যালু বিলাক বহুৱাই যোৱা 8 into 4 plus 4 into 4 plus 4 into 8 centimeter square হৈ গল এতিয়া 2 8 4 जा 32 plus 16 plus 32 centimeter square তো এটো into এটো প্লাস কৰিলে তোমাৰ 80 হয় সেন্টিমিটার স্কয়ার এটো 160 সেন্টিমিটার স্কয়ার এই কোশ্চনটো আগতে বহুতবাৰ আমি কৰিছো তো ইয়াৰে কারেক্ট অপশনটো তোমাৰ কি হ'ব সোৱা C is the correct option 160 centimeter square আশা কৰো ভিডিওটিৰ দ্বাৰা তোমালোকৰ এই 12টা কোশ্চনৰ কনসেপ্ট খিনিও ক্লিয়াৰ হৈছে ভিডিওটো যদি অকনমানো তোমালোকৰ কাৰণে হেল্পফুল হৈছে বুলি ভাবিছা তেনেহলে ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা Have a nice day ahead. All the best for your exam. Thank you.